নমস্কাৰ অসমীয়া হাসপাৰলে সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো শুভ ৰাতিপুৱা সকলোলৈকে আজি দেওবাৰ এতিয়া পুৱা 10 বাজিছে আৰু আমি আহিছো আপোনালোকৰ মাজলৈ দেওবাৰৰ বিশেষ অফাৰ অৰ্থাৎ সানডে সুপাৰ সেলৰ ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো গতিকে স্কিপ নকৰাকৈ ভিডিওটো সকলোৱে শেষলৈকে চাব বুলি আশা ৰাখিছো আৰু যদিহে মোৰ ভিডিওটো চাই ভাল পায় এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনিয়া ধুনিয়া কাপোৰসমূহ অফাৰ প্ৰাইজতে আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰে আজি ভিডিওটোত আপোনালোকক পিওৰ টছৰ জোৰা একেবাৰে কম প্ৰাইজত দিম আগতে কেতিয়াও নিদিয়া দামত আজি পিওৰ টছৰ জোৰা আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে একেবাৰে স্কিপ নকৰাকৈ ভিডিওটো সকলোৱে শেষলৈকে চাই যাব বলক তেতিয়া হলে পলম নকৰো আজি কালেকচন সমূহৰ মাজলৈ যাও আজি প্ৰথমতে আপোনালোকক দেখুৱাম পকুৱা সূতাৰ গামোচা পিওৰ পকুৱা সূতাৰ গামোচা হ'ব হেণ্ডলুমৰ গামোচা হ'ব এইবিলাক হালত বুৱা গামোচা হ'ব পিওৰ পকুৱা সূতাৰ গামোচা হ'ব আৰু এনেকুৱা এখন গামোচা আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ল'ব পাৰিব 180 रुपीस এয়া চাওক খুব ধুনিয়া পিওৰ পকুৱা সূতাৰ গামোচা হ'ব ইয়াতে পাৰিটো আৰু ফুলবিলাক সকলোবিলাকে পকুৱা সূতাত কৰা হ'ব কোনো ধৰণৰ ভেজাল নোহোৱা পকুৱা সূতাৰ গামোচা হ'ব আৰু যথেষ্ট দীঘল বহল হ'ব গামোচাখন চাওক 24 ইঞ্চ বহল থাকিব আৰু 60 ইঞ্চ দীঘল থাকিব আৰু ফুলৰ সাইজ চাওক প্ৰায় 7 ইঞ্চি জুখত ফুলৰ সাইজ থাকিব খুব ধুনিয়া হয় কোৱালিটি ভাল পাব পিওৰ পকুৱা সূতাৰ গামোচা হ'ব আৰু ভাল লাগিলে এনেকুৱা এখন গামোচা আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 180 रुपीस 180 টকাত এনেকুৱা ধৰণৰ পকুৱা সূতাৰ গামোচা আপোনালোকে ল'ব পাৰে আৰু গামোচা আপোনালোকক যিমান পিছে প্ৰয়োজন হিমান পিছে ল'ব পাৰিব গামোচাখন চাওক মই ডিঙিত লৈ দেখাই দিছো কিমান দীঘল বহল হয় এয়া দীঘল চাওক যথেষ্টখিনি দীঘল হয় উখ মানুহৰ কাৰণেও হ'ব গামোচাখন আৰু যিসকলে গামোচা লৈ পেলাই বিহুৰ সময়লৈ ষ্টক কৰিম বুলি ভাবিছে তেওঁলোকেও ল'ব পাৰে বিহুৰ সময়ত গামোচা যথেষ্ট টনাটনি হয় জুৰাব নোৱাৰা অৱস্থা হয় সেইবাবে যদি আপোনালোকে ষ্টকত ল'ম বুলি ভাবিছে তেতিয়া হলে আগতীয়াকৈ এতিয়া আমাৰ লগত যোগাযোগ কৰিব ষ্টকৰ কাৰণে গামোচাসমূহ এতিয়া আপোনালোকে আমাৰ ওচৰত পাই যাব গামোচাখিনিৰ ডিজাইন বিলাক মই দেখাই গৈছো গামোচা আপোনালোকক যিমান পিছে লাগে হিমান পিছে ল'ব পাৰিব এইটো এটা ডিজাইন হ'ব এয়া চাওক সকলো বিলাকৰে কোৱালিটি বেষ্ট পাব আপোনালোকে পিওৰ পকুৱা সূতাৰ গামোচা হ'ব কোনো ধৰণৰে ভেজাল কৰা হোৱা নাই ইয়াতে কোৱালিটি যথেষ্ট ভাল পাব আৰু এনেকুৱা এখন গামোচা ল'ব পাৰিব 200 অনলি 200 টকা মাত্ৰ এইটো এটা হ'ব ফুলৰ ডিজাইন চাওক এয়া খুব ধুনিয়া ধুনিয়া হয় সকলোবিলাক গামোচাই বহুত বেছি ধুনিয়া এটো এটা হ'ব ফুলৰ ডিজাইন ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই আছে 9401349031 আমাৰ নাম্বাৰত আপোনালোকে হোৱাটসঅ্যাপ কৰি আপোনালোকৰ মন পছন্দৰ কাপোৰসমূহ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এয়া চাওক এইটো এটা হ'ব ফুলৰ ডিজাইন সকলোবিলাক ডিজাইনৰে মই এখন এখন দেখাই গৈছো আপোনালোকে ডিজাইনসমূহ মিলাই ল'ব লাগিব এটা ডিজাইনতে যদি 20 পিস 25 পিস বিচাৰে তেতিয়া হলে আমি দিবলৈ অসুবিধা হ'ব সেইবাবে আপোনালোকে ডিজাইনসমূহ মিলাই পেলাই আমাক অৰ্ডাৰ কৰিব আমি ডিজাইনসমূহ আপোনালোকক মিলাই পেলাই পঠিয়াই দিম এইটো এটা হ'ব ফুলৰ ডিজাইন চাওক এয়া বহুত বেছি ধুনিয়া হয় কোৱালিটি ভাল পাব পকুৱা সূতাৰ গামোচা আৰু ভাল লাগিলে ল'ব পাৰিব অফাৰ প্ৰাইজত 180 रुपीस 180 টকা মাত্ৰ ইয়াৰ পাছতে নুনি গাড়ী দিয়া চাদৰ দেখাইছো চাব ইয়াৰ পাছতে পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ দেখাইছো চাব মাটি হালত বুৱা পিওৰ নুনিৰ গাড়ী দিয়া চাদৰ হ'ব এইখন আহিব ব্লেক কালাৰত এয়া চাওক আসলত এনেকৈ বৰফি ঘাই কাম কৰা থাকিব পাৰিটো আহিব ব্লেক কালাৰত মাজে মাজে এনেকৈ এয়া চাওক গাড়ী দিয়া হৈছে নুনি আৰু পিওৰ পদ্মিনীত গৰমত পিন্ধিবৰ কাৰণে খুবেই বেছি ভাল হ'ব এই ধৰণৰ চাদৰসমূহ আৰু মাজত এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া কোৱালিটি ভাল পাব মাটি হালত বুৱা নুনিৰ গাড়ী দিয়া চাদৰ হ'ব আৰু ভাল লাগিলে এনেকুৱা এখন চাদৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1150 रुपीस 1150 টকা তেনেকুৱা এখন চাদৰ অফাৰ প্ৰাইজত আপোনালোকে ল'ব পাৰিব যদিহে পছন্দৰ শাৰীত পৰিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইজ আহিব 1150 रुपीस 1150 টকা মাত্ৰ এখন আছে চাওক ৰেড কালাৰত পাৰি আহিব ৰেড আৰু পিংকেৰে আসলত এনেকৈ বৰফি ঘাই কাম কৰি দিয়া হৈছে প্ৰতিখন চাদৰৰে কোৱালিটি বহুত বেছি ভাল পাব আৰু আহল বহল দীঘল পাব প্লাস সাইজৰ মহিলাসকলেও পিন্ধিব পাৰিব এনেকুৱা ধৰণৰ চাদৰসমূহ এয়া চাওক মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব এনেকুৱা ধৰণৰ চাদৰসমূহ আপোনালোকক মই আগৰ কেইবাটাও ভিডিঅ'ত দেখুৱাইছো আপোনালোকে যথেষ্ট সহাৰি দিছে বহুত বেছি ভাল পাইছে আপোনালোকে সেইবাবে আমি লৈ আহিছো নতুন ষ্টক আমাৰ এনেকুৱা ধৰণৰ চাদৰ আহিয়ে আছে চাদৰসমূহ যিহেতু ববলৈ দি থোৱা আছে বই যিকেখন ৰেডি হৈছে সেইকেখন আজি আপোনালোকৰ কাৰণে লৈ আনিছো এয়া চাওক এখন আছে চাওক এয়া ব্লু কালাৰৰ পাৰিত আহিব আৰু আসলত এনেকৈ ব্লু কালাৰেৰে বৰফি ঘাই কাম কৰি দিয়া হৈছে মাটি হালৰ চাদৰ হ'ব আৰু আমাৰ ধেমাজিৰ কাপোৰৰ কথা আপোনালোকে জানি এয়া চাওক যদি এইখনো ভাল লাগিছে আপোনালোকে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব
প্ৰাইস আহিব 1150 रुपीस ইয়াৰ পাছতে এইখন এখন আছে মুগা কালাৰৰ পাৰিত চাওক এয়া এখন আছে মুগা কালাৰৰ পাৰিত আসলত বিছনি ঘাৰ কাম কৰি দিয়া হৈছে মাজে মাজে বুটাৰ কাম কৰা আছে এয়া চাওক খুব ধুনিয়া হয় প্ৰাইস আহিব 1150 रुपीस অফাৰ প্ৰাইস এখন এখন আছে ৰেড কালাৰৰ পাৰিত আৰু আসলতে নেকৈ কেছৰ কাম কৰি দিয়া হৈছে আৰু মাজে মাজে এয়া চাব ডবুৱাৰ ডিজাইনত বুটাৰ কাম কৰি দিয়া হৈছে এয়া চাওক মাজে মাজে এনেকৈ ডবুৱাৰ ডিজাইনত বুটাৰ কাম কৰি দিয়া হৈছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে আপোনালোকক এৰি কটনৰ জোৰা দেখাই দিছো চাব এৰি কটনৰ একেবাৰে নতুন কালেকচন আমাৰ কোৱালিটি যথেষ্ট ভাল পাব বহুত বেছি ধুনিয়া সিলভাৰ গুণাৰে কাম কৰা থাকিব এয়া এখন চাদৰখন এয়া হ'ব আসলৰ কাম আসলত এনেকৈ সিলভাৰ গুণাৰে কাম কৰা থাকিব আৰু মাজে মাজে এনেকৈ ঘন ঘনকৈ বুটাৰ কাম কৰি দিয়া থাকিব খুব ধুনিয়া টপ কোৱালিটিৰ এৰি কটনৰ জোৰা হ'ব আৰু এনেকুৱা এজোৰ জোৰা আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1350 रुपीस 1350 টকাত এনেকুৱা এজোৰ কাপোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইখন আহিব মেখেলা চাব এয়া এখন মেখেলাখন যথেষ্ট ওপৰলৈকে আঁঠুৰ ওপৰলৈকে ফুলৰ কাম কৰি দিয়া থাকিব সিলভাৰ গুণাৰে কাম কৰা থাকিব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো প্ৰাইস আহিব 1350 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইজোৰ আছে সি গ্ৰীন কালাৰত চাওক এয়া সি গ্ৰীন কালাৰত আছে সিলভাৰ গুণাৰে কাম কৰা আছে আৰু কাখৈ কেটা অৰেঞ্জেৰে কৰা আছে চাদৰৰ সাইড পাৰি কেটা অৰেঞ্জ কালাৰত থাকিব এয়া চাওক বহুত বেছি ধুনিয়া হয় কোৱালিটি ভাল পাব মাজে মাজে এনেকৈ মাল্টি কালাৰত বুটাৰ কাম কৰা থাকিব এইকেটা আহিব চাদৰখনৰ সাইড পাৰি চাওক এয়া এইকেটা চাদৰখনৰ সাইড পাৰি কেটা হ'ব এখন আহিব মেখেলা এখন আহিব মেখেলাখন আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো প্ৰাইস আহিব 1350 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইজোৰ এজোৰ আছে চাওক ঘিচা ওয়াৰ্ক কৰা আছে এই কাপোৰজোৰত খুব ধুনিয়া হয় অৰেঞ্জ আৰু মুগা কালাৰেৰে কৰা আছে এইখন চাদৰখন আহিব এয়া হ'ব আসলৰ কাম ফুলৰ ডিজাইনখিনি একে থাকিব কাপোৰৰ কোৱালিটি বহুত বেছি ভাল পাব আৰু মাজৰ বুটাখিনি চাও এয়া ঘন ঘনকৈ দিয়া আছে মাল্টি কালাৰত কাম কৰা আছে এইকেইটা চাদৰখনৰ সাইড পাৰি চাও এইকেইটা সাইড পাৰি কেইটা হ'ব এখন আহিব মেখেলা এয়া চাও এখন আহিব মেখেলাখন আৰু এইটো আহিব ব্লাউজৰ পিছটো পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1350 रुपीस 1350 টকাত এই ধুনিয়া কাপোৰজোৰ আপোনালোকে আজি দেওবাৰৰ বিশেষ অফাৰত আমাৰ পৰা পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এইজোৰ আছে পিংক কালাৰত চাব এয়া পিংক কালাৰত আছে বেবি পিংক কালাৰত সিলভাৰ গুণাৰে কাম কৰা আছে মই আগৰ দেখুৱা কাপোৰ কেজোৰৰ সেম ডিজাইনৰে হ'ব এয়া চাওক বহুত বেছি ধুনিয়া হয় আসলৰ ফুলটো বহুত বেছি মিহিকৈ কৰা আছে কোৱালিটি ভাল পাব আৰু মাজৰ বুটাখিনি চাওক এয়া একেবাৰে ঘন ঘনকৈ কৰা আছে আৰু গৰমত এনেকুৱা ধৰণৰ কাপোৰসমূহ পিন্ধিবৰ কাৰণে খুবেই বেছি আৰামদায়ক হয় এৰি কটনৰ জোৰা হ'ব যিহেতু এইখন আহিব মেখেলা চাওক এয়া এইখন আহিব মেখেলাখন এইকেটা হ'ব চাদৰখনৰ সাইড পাৰি কেইটা আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1350 रुपीस 1350 টকা মাত্ৰ ইয়াৰ পাছতে পিওৰ টছৰ জোৰা দেখাইছো চাব পিওৰ টছৰ জোৰা হ'ব এইজোৰ ৰেড গ্ৰীন ব্লেক মাল্টি কালাৰত এনেকৈ কাম কৰা থাকিব কাপোৰজোৰত এইখন চাদৰখন হ'ব চাব এয়া এইখন আহিব চাদৰখন আসলত এনেকৈ কাম কৰা থাকিব খুব ধুনিয়াকৈ মিহিকৈ এটা ফুলৰ কাম কৰা আছে আৰু ওপৰলৈ এনেকৈ সব গছ বুটাৰ ডিজাইনত কাম কৰা আছে বহুত বেছি ঘন ঘনকৈ কাম কৰা আছে চাদৰখনত এয়া হ'ব আসলৰ কাম আৰু এয়া হ'ব মাজত এনেকৈ বুটাৰ কাম বহুত বেছি ধুনিয়া হয় কোৱালিটিও ভাল পাব কাপোৰজোৰৰ এখন আহিব মেখেলা এইখন আহিব মেখেলাখন চাওক মেখেলাখনতো যথেষ্ট ওপৰলৈকে এয়া এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে ঘন ঘনকৈ মাল্টি কালাৰত ৰেড ব্লেক গ্ৰীন এনেকৈ কৰা আছে চাওক কোৱালিটি যথেষ্ট ভাল পাব এইখন মেখেলাখন হ'ব ইয়াতে এইটো আহিব ব্লাউজৰ পিছটো চাওক
ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি আছে এই কাপোৰজোৰত সাইড পাৰি বনোৱা হোৱা নাই যদি আপোনালোকক সাইড পাৰি লাগে তেতিয়াও আমাক জনাব আমি সাইড পাৰি আপোনালোকক বুৱাই দিম আৰু এই কাপোৰজোৰ আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত ইমান ধুনিয়া এজোৰ পিওৰ টছৰ জোৰা আপোনালোকে পাই আছে যদি ভাল লাগিছে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 5800 रुपीस 5800 টকা ইয়াৰ পাছতে এইজোৰ এজোৰ আছে চাওক এইখন আহিব চাদৰখন চাব সিম্পল জোৰা হ'ব পিওৰ টছৰ এয়া হ'ব আচলৰ কাম ৰেড আৰু ইয়েলৰে এনেকৈ ফুলৰ কাম কৰা আছে এয়া মাছটো প্লেন কৰি থাকিব আৰু সাইডৰ এনেকৈ এপাহ এপাহ কৈ ফুল বনাই নিয়া হৈছে সাইড পাৰি যেহেতু কাপোৰজোৰত নাই এনেকৈ বনাই নিয়া হৈছে যদি আপোনালোকক সাইড পাৰি লাগে আমাক জনাব আমি সাইড পাৰি আপোনালোকক বুৱাই দিম এইখন আহিব মেখেলা চাব পিওৰ টছৰ সিম্পল জোৰা যেহেতু সকলোৱে সাইড পাৰি লগাব নিবিচাৰে সেই কাৰণে সাইড পাৰি নিদিয়াকৈ এই কাপোৰসমূহ বুৱাইছো আমি যদি আপোনালোকক সাইড পাৰি লাগে তেতিয়াও আমাক জনাব আমি সাইড পাৰি বুৱাই দিম এখন আহিব মেখেলা চাওক এখন মেখেলাখন হ'ব আৰু এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো এয়া ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু ভাল লাগিলে এই কাপোৰজোৰ আপোনালোকে আজি অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 5800 रुपीस 5800 টকাত এই ধুনিয়া কাপোৰজোৰ আপোনালোকে পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব মনত ৰাখিব দেওবাৰৰ বিশেষ অফাৰ আপোনালোকে দেওবাৰ আৰু সোমবাৰ এই দুটা দিনৰ ভিতৰতে ল'ব লাগিব কাপোৰসমূহ এই দুটা দিনলৈহে আপোনালোকে দেওবাৰৰ বিশেষ অফাৰ পাব যদি বেলেগ দিনত এই কাপোৰসমূহ আমাৰ পৰা ক্ৰয় কৰিবলৈ বিচাৰে তেতিয়াহলে ল'ব লাগিব 6800 रुपीस 6800 টকাৰ কাপোৰ আপোনালোকে আজি আমাৰ পৰা পাই আছে 5800 रुपीस অৰ্থাৎ 1000 টকা ডিসকাউন্ট কৰি আপোনালোকে কাপোৰসমূহ আমাৰ পৰা পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এইজোৰ আছে মেৰুন কালাৰত চাওক মেৰুন আৰু ইয়েলৰে কৰা আছে এয়া হ'ব আচলৰ কাম মেৰুন আৰু ইয়েলৰে কৰা আছে ওপৰলৈ এলাইন বুটা মাছটো প্লেন কৰি ৰখা হৈছে আৰু সাইডৰ বৰ্ডাৰটো এনেকৈ কৰি নিয়া হৈছে চাওক সিম্পল জোৰা সকলো বয়সৰ মহিলাই পিন্ধিব পৰা পিওৰ টছৰ জোৰা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 5800 रुपीस 5800 টকা মাত্ৰ এইখন আহিব মেখেলা চাওক এইখন মেখেলাখন হ'ব ব্ল্যাক টছ বুৱা পিওৰ টছৰ জোৰা হ'ব এইটো আহিব কাপোৰজোৰৰ ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব পছন্দৰ শাৰীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব অথবা আপোনালোকে যদি আমাৰ দোকানলৈ আহিও কাপোৰসমূহ চাই চিতি লমহি বুলি ভাবে তেতিয়াহলে আমাৰ দোকানলৈ আপোনালোক আহিব পাৰিব আমাৰ দোকানখন হৈছে লখিমপুৰ জিলাৰ চাউলধোৱা ঠেকেৰাগুৰি যদি আপোনালোকে অফাৰ প্ৰাইজতে আমাৰ পৰা কাপোৰসমূহ ক্ৰয় কৰিম বুলি ভাবিছে তেতিয়াহলে দেওবাৰ আৰু সোমবাৰ এই দুটা দিনৰ ভিতৰতে আমাৰ দোকানলৈ আহিব দোকানত আহিও চাই চিতি ল'বহি পাৰিব আৰু যিসকলৰ দোকানলৈ আহিবৰ কাৰণে অসুবিধা হয় তেওঁলোকৰ কোনো চিন্তা কাৰণ নাই কাৰণ আমি কুৰিয়াৰ কৰি কাপোৰসমূহ আপোনালোকৰ মাজলৈ পঠাই দিওঁ আমাৰ যেহেতু বেছিভাগ অনলাইনে কৰা হয় সেইবাবে আপোনালোকে নিশ্চিন্ত মনে আমাৰ পৰা ল'ব পাৰিব আমি ডিটিডিসি অথবা পোষ্ট অফিস এই দুটা কুৰিয়াৰৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ পাৰ্সেলসমূহ পঠিয়াম যদি আপোনালোকক পোষ্ট অফিসত পঠাব লাগে তেতিয়াও আমাক জনাব বা যিসকলৰ ডিটিডিসিত পঠিয়ালে অসুবিধা নহয় তেওঁলোকেও আমাক জনাই দিব আমি ডিটিডিসিৰ মাধ্যমেৰে পাৰ্সেলসমূহ আপোনালোকৰ মাজলৈ পঠাই দিম বা যিসকলৰ ওচৰত ডিটিডিসিৰ অফিস নাথাকে তেওঁলোকেও আমাক জনাই দিব আমি তেতিয়া পোষ্ট অফিস যোগে আপোনালোকৰ মাজলৈ আপোনালোকৰ পাৰ্সেলসমূহ পাৰচেজ কৰি পঠাই দিম এজোৰ আছে চাওক মেৰুন আৰু বেবি পিংকেৰে ফুলৰ কাম কৰা আছে এয়া হ'ব আচলৰ কাম আৰু ডিজাইন প্ৰায় একেই হ'ব চাওক এয়া হ'ব সাইডৰ বৰ্ডাৰ এইখন আহিব মেখেলা এয়া চাওক এইখন মেখেলাখন হ'ব মেৰুন আৰু বেবি পিংক কালাৰেৰে কৰা আছে খুব ধুনিয়া হয় পানা আহল বহল পাব কোৱালিটি ভাল পাব কাপোৰৰ এইটো আহিব ব্লাউজৰ পিছটো ব্লাউজৰ পিছৰ হাতৰ কাৰণে এনেকৈ এটা পাৰি দিয়া থাকিব আৰু এই কাপোৰসমূহত কোনো ধৰণৰ মাৰ দিয়া হোৱা নাই চাওক একদম বহুত বেছি কোমল হয় পিন্ধিবৰ কাৰণে ভাল পাব লাইট ওয়েটৰ কাপোৰ হ'ব মাৰ দিয়া হোৱা নাই আৰু ভাল লাগিলে ল'ব পাৰিব 5800 रुपीस 5800 টকাত অফাৰ প্ৰাইজত আপোনালোকে কাপোৰসমূহ আমাৰ পৰা ক্ৰয় কৰিব পাৰিব ইয়াৰ পাছতে এইজোৰ আছে ৰয়েল ব্লু কালাৰত ৰয়েল ব্লু আৰু সি গ্ৰীনেৰে কৰা আছে এইখন আহিব চাদৰখন চাওক এয়া ৰয়েল ব্লু আৰু সি গ্ৰীনেৰে কৰা আছে খুব ধুনিয়া দেখিছেনে একেবাৰে আনকমন এটা কালাৰ ফুলৰ কামখিনি আনকমন কালাৰত কৰা হৈছে আৰু এনেকৈ এয়া সাইডৰ বৰ্ডাৰটো বনাই নিয়া হৈছে চাওক এপাহ ফুল দি এনেকৈ সাইডৰ বৰ্ডাৰটো বনাই নিয়া হৈছে পিওৰ টছৰ জোৰা হ'ব ব্ল্যাক টছ বুৱা পিওৰ টছৰ জোৰা হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 5800 रुपीस 5800 টকা মাত্ৰ এইখন আহিব মেখেলা চাওক এয়া এইখন মেখেলাখন হ'ব
আৰু এইটো আহিব ব্লাউজৰ পিছটো প্ৰাইস আহিব 5800 रुपीस ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে পিওৰ টছৰ উকা মেখেলা দেখাই দিছো চাব এইবিলাক ব্লেক টছ বোৱা আমাৰ ঘৰত বোৱা পিওৰ টছৰ উকা মেখেলা হ'ব মেখেলাও যথেষ্টখিনি আমাৰ ষ্টকত আছে মই আপোনালোকক এখন মেখেলা মেলি দেখুৱাম আপোনালোকৰ যদি ভাল লাগে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এয়া চাওক পিওৰ টছৰ উকা মেখেলা হ'ব ব্লেক টছ বোৱা পান্না চাওক যথেষ্ট বহল 37 হাফ আছে পান্না প্লাস সাইজৰ মহিলায়ো পিন্ধিব পাৰিব ব্লেক টছ বোৱা কাপোৰৰ কোৱালিটি ভাল পাব মাৰ দিয়া হোৱা নাই আৰু ভাল লাগিলে এনেকুৱা এখন মেখেলা আজি আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2000 रुपीस 2000 টকা মাত্ৰ অফাৰ প্ৰাইজত যদি আপোনালোকে ক্ৰয় কৰে তেতিয়া হলে লব পাৰিব 2000 रुपीसত আৰু যদি অফাৰ পিৰিয়ডৰ পাছত আপোনালোকে লবলৈ বিচাৰে তেতিয়া হলে লব লাগিব এখন মেখেলা 2200 रुपीस 2200 টকাত এখন মেখেলা লব পাৰিব আৰু যদি এই দুটা দিনৰ ভিতৰত আপোনালোকে ক্ৰয় কৰে তেতিয়া হলে আমাৰ পৰা লব পাৰিব 2000 रुपीस 2000 টকা মাত্ৰ ইয়াৰ পাছতে পিওৰ টছৰ কেছবসা চাদৰ দেখাইছো চাব এয়া পিওৰ টছৰ কেছবসা চাদৰ হ'ব পাৰিটো আহিব ৰেড কালাৰত আৰু আসলত এনেকৈ ৰেড আৰু মাল্টি কালাৰত এনেকৈ কেছৰ কাম কৰি দিয়া হৈছে খুব ধুনিয়া মাটি হালৰ কাপোৰ হ'ব মাটি হালত বোৱা পিওৰ টছৰ ৰিহা চাদৰ হ'ব আৰু ভাল লাগিলে এনেকুৱা এখন চাদৰ আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 1950 रुपीस 1950 টকাত এই ধুনিয়া চাদৰখন পাই আছে ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰে এখন আছে চাব ৰেড কালাৰত পাৰিটো হ'ব আপোনালোকৰ যিখনে ভাল লাগে সেইখনৰ স্ক্ৰিনশ্বট ল'ব লৈ আমাক হোৱাটসঅ্যাপ কৰিব এখন আছে চাওক পাৰিটো আহিব ৰেড কালাৰত আৰু আসলত এনেকৈ ৰেডেৰে কেছৰ কাম কৰা থাকিব এয়া চাওক মাছটো প্লেন কৰি থাকিব ৰিহা চাদৰ হ'ব কেছবসা ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ ইয়াৰ পাছতে এখন আছে চাওক পাৰিটো আহিব ৰেড কালাৰত আসলত ৰেড পাৰ্পল এনেকৈ মাল্টি কালাৰত কাম কৰা থাকিব আৰু মাছটো প্লেন কৰি থাকিব পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ ইয়াৰ পাছতে এখন আছে চাব এয়া ৰেড কালাৰতে পাৰিটো আহিব আৰু আসলত এনেকৈ মাল্টি কালাৰত কেছৰ কাম কৰা থাকিব মেইন কালাৰটো থাকিব ৰেডত আৰু বাকি ডবুৱাৰ কামখিনি থাকিব মাল্টি কালাৰত পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে মেৰুন কালাৰৰ পাৰিত চাব এয়া পাৰিটো আহিব মেৰুন কালাৰত আসলত এনেকৈ মেৰুনেৰে কেছৰ কাম কৰা থাকিব প্ৰতিখন চাদৰে মই মেলি দেখুৱাইছো সকলো বিলাকৰে যেহেতু ফটো মাৰি থোৱা হোৱা নাই সেইবাবে ভিডিওতে এনেকৈ দেখাই গৈছো আপোনালোকে ধুনিয়াকৈ চাই ল'ব চাই যদি আপোনালোকৰ ভাল লাগে স্ক্ৰিনশ্বট ল'ব লৈ আমাক যোগাযোগ কৰিব এখন আহিব মেৰুন কালাৰৰ পাৰিত আৰু আসলত এনেকৈ ৰেডেৰে কেছৰ কাম কৰা থাকিব মাছটো এনেকৈ প্লেন কৰি থাকিব পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব প্ৰাইস আহিব 1950 रुपीस এখন আছে মেৰুন কালাৰৰ পাৰিত এয়া চাওক ৰেড কালাৰেৰে কেছৰ কাম কৰা আছে এয়া পাৰিটো আহিব মেৰুন কালাৰত মাছটো প্লেন কৰি থাকিব পছন্দৰ হাইট পৰিলে মই এনেকৈ থাকুতে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ নাম্বাৰ দিয়াই আছে আমাৰ নাম্বাৰত আপোনালোকে হোৱাটসঅ্যাপ কৰিব ইয়াৰ পাছতে এখন আছে ৰেড কালাৰৰ পাৰিত চাব এয়া ৰেড কালাৰৰ পাৰিত আহিব আৰু আসলত এনেকৈ এয়া কেছৰ কাম কৰা আছে ৰেড পাৰ্পল এনেকৈ মাল্টি কালাৰত কাম কৰা আছে মাছটো প্লেন কৰি থাকিব পছন্দৰ হাইট পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ ইয়াৰ পাছতে এখন আছে চাওক এয়া এখন আহিব মেৰুন কালাৰত পাৰিটো আৰু আসলত এনেকৈ কেছৰ কাম কৰা থাকিব ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ এখন আছে চাওক মেৰুন কালাৰৰ পাৰিত আহিব আসলত এনেকৈ ৰেড ইয়েলো এনেকৈ মাল্টি কালাৰত কাম কৰা থাকিব কেছৰ কাম কৰা থাকিব এয়া কোৱালিটি যথেষ্ট ভাল পাব মাটি হালত বোৱা পিওৰ টছৰ ৰিহা চাদৰ হ'ব আৰু প্ৰাইস আহিব 1950 रुपीस 1950 টকা মাত্ৰ এখন আছে চাব এয়া মেৰুন কালাৰত আহিব পাৰিটো আসলত এনেকৈ খুব ধুনিয়াকৈ কেছৰ কাম কৰা আছে আৰু মাজে মাজে বুটাৰ কাম কৰি দিয়া হৈছে চাওক এয়া মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে আসলত এনেকৈ কেছৰ কাম কৰা আছে এইটো হ'ব পাৰিটো খুব ধুনিয়াকৈ ঘনকৈ বুটাৰ কাম কৰা আছে ব্লেক টছ বোৱা কোৱালিটি যথেষ্ট ভাল পাব আহল বহল দীঘল হ'ব আৰু এই চাদৰখন ভাল লাগিলে আজি আপোনালোকে অফাৰ প্ৰাইজত আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2400 रुपीस 2400 টকাত এই ধুনিয়া চাদৰখন আপোনালোকে পাই আছে ভাল লাগিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব ইয়াৰ পাছতে এখন আছে চাওক
পাৰিটো আহিব মেৰুন কালাৰত আচলত এনেকৈ মেৰুন আৰু পিংকেৰে বিচনী ঘাইৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া চাওক এয়া আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰি দিয়া হৈছে পছন্দৰ শাড়ীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2400 रुपीस 2400 টকা মাত্ৰ ইয়াৰ পাছতে এইখন আছে গ্ৰীন কালাৰত ফুলৰ কাম কৰা চাওক এয়া আচলত এনেকৈ গ্ৰীনেৰে ফুলৰ কাম কৰা আছে ইয়াতে সাইড পাৰি নাপাব মাজে মাজে ধুনীয়াকৈ ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া হয় কোৱালিটি ব্লেক টচ বুৱা আমাৰ ঘৰত বুৱা চাদৰ হ'ব এইখন আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2600 रुपीस 2600 টকাত এই ধুনীয়া চাদৰখন আপোনালোকে ল'ব পাৰিব পছন্দৰ শাড়ীত পৰিলে স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব এখন আছে চাওক ব্লেক কালাৰত ফুলৰ কাম কৰা আছে ব্লেক আৰু ৰেডেৰে কৰা আছে পাৰিটো আহিব এনেকৈ ৰেড কালাৰত আৰু মাজে মাজে এনেকৈ ঘনকৈ বুটাৰ কাম কৰি দিয়া হৈছে খুব ধুনীয়া হয় আহল বহল দীঘল পাব মাটি খালৰ কাপোৰ হ'ব এয়া চাওক পিওৰ টছৰ সিঙ্গল চাদৰ হ'ব আৰু ভাল লাগিলে ল'ব পাৰিব 2600 रुपीस 2600 টকাত এই ধুনীয়া চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব এখন আছে ৰেড কালাৰৰ পাৰিত আহিব এয়া আসলত এনেকৈ কেছ আৰু ফুলৰ কাম কৰা আছে খুব ধুনীয়াকৈ মাজে মাজে বুটাৰ কাম কৰা থাকিব ভাল লাগিলে ল'ব পাৰিব 2500 रुपीस 2500 টকাত এনেকুৱা এখন চাদৰ আপোনালোকে পাই আছে ভাল লাগিলে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব প্ৰাইস আহিব 2500 रुपीस 2500 টকা মাত্ৰ এখন আছে মেৰুন কালাৰৰ পাৰিত আহিব আৰু আসলত এনেকৈ মেৰুনেৰে গছ বুটা ডিজাইনত ফুলৰ কাম কৰা আছে খুব ধুনীয়া চাওক এয়া চাওক এয়া হ'ব আসলৰ কাম আৰু মাজে মাজে এনেকৈ বুটাৰ কাম কৰা থাকিব ব্লেক টচ বুৱা চাদৰ হ'ব আৰু প্ৰাইস আহিব 2500 रुपीस 2500 টকা মাত্ৰ ইয়াৰ পাছতে এখন আছে চাওক ৰেড আৰু অৰেঞ্জেৰে কাম কৰা আছে মাল্টি কালাৰত কাম কৰা আছে খুব ধুনীয়া হয় আসলত কেছৰ কাম কৰা আছে আৰু এনেকৈ এটা বৰফি ঘাইৰ কাম কৰি দিয়া হৈছে মাজে মাজে এনেকৈ বুটাৰ কাম কৰা আছে কোৱালিটি যথেষ্ট ভাল পাব আৰু ভাল লাগিলে ল'ব পাৰিব 2600 रुपीस 2600 টকা মাত্ৰ এখন আছে ব্লেক কালাৰৰ পাৰিত চাব ব্লেক কালাৰত কোনে বিচাৰি আছিল যদি ভিডিওটো চাই আছে বুক কৰিব পাৰে এখন আহিব ব্লেক কালাৰৰ পাৰিত আৰু আসলত বিচনী ঘাইৰ কাম কৰা আছে মাছটো বুটাৰ কাম কৰা নাই প্লেন কৰি ৰাখি দিয়া হৈছে প্লেন কৰি ৰখা হৈছে মাছটো বুটাৰ কাম কৰা হোৱা নাই খুব ধুনীয়া আৰু ভাল লাগিলে এই চাদৰখন আপোনালোকে আমাৰ পৰা ক্ৰয় কৰিব পাৰিব 2200 रुपीस 2200 টকাত এই ধুনীয়া চাদৰখন পাই আছে যদি ভাল লাগিছে দেৰি নকৰিব স্ক্ৰিনশ্বট ল'ব লৈ আমাৰ লগত যোগাযোগ কৰিব আজি মোৰ কালেকচনসমূহ হিমানে আছিল মোৰ কালেকচনসমূহ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব যদিহে ভাল পাইছে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব ভিডিওটো সকলোৰে লগত যাতে ধুনীয়া কাপোৰসমূহ সকলোৱে আমাৰ পৰা অফাৰ প্ৰাইজতে আজি ক্ৰয় কৰিব পাৰে আৰু নতুনকৈ যিসকলে মোক চাই আছে তেওঁলোকে আমাৰ অসমীয়া হাজপাৰ তাঁতশাল ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশনসমূহ আপোনালোকে প্ৰথমতে পায় আৰু প্ৰথমতে আপোনালোকৰ মন পছন্দৰ কাপোৰযোৰ ক্ৰয় কৰি ল'ব পাৰে ভিডিওটো শেষলৈকে চোৱাৰ বাবে সকলোলৈকে বহুত ধন্যবাদ